আচাৰ বনাবলৈ মই প্ৰথমে বগৰীখিনি ভালকৈ ধুই শুকুৱাই লৈছোঁ। মই দুভাগত ভগাই লৈছোঁ বগৰীখিনি। এভাগেদি মই নিমখীয়া আৰু আন ভাগেদি মিঠা আচাৰ বনাম। এতিয়া মই টাৱা এখনত অলপমান পাঁচফোৰণ, অলপমান গোটা জিৰা আৰু কেইটামান শুকান জলকীয়া লৈছোঁ। এইখিনি এতিয়া মই কম জুইত অকণমান ভাজি ল'ম যাতে মছলাৰ গোন্ধটো ওলাই আহে। ষ্টিমটো একেবাৰে কমাই ৰাখিব যাতে মছলাখিনি দেই নাযায়। দেই গ'লে মছলাখিনিৰ সোৱাদটো তিতা হৈ পৰিব আৰু তেতিয়া আচাৰটো খাবলৈ ভাল নহ'ব। এতিয়া মই কেৰাহী এখন পাতি লৈছোঁ আৰু তাতে আচাৰ বনাবৰ জোখাৰে মিঠাতেল দিছোঁ। তেল যিমানেই বেছি হয় ভাল, তেল কম হ'লেও পিছত আকৌ দি ল'ব লাগিব। এতিয়া মই বৰ্তমান ইমানখিনি তেলেই দিছোঁ। তেলখিনি অকণমান গৰম হোৱাৰ পাছত ইয়াতে মই অলপমান গোটা জিৰা দিছোঁ আৰু এতিয়া মই ইয়াতে বগৰীখিনি দি দিম। বগৰীখিনি মই মাজতে ফালি লৈছিলোঁ যাতে বগৰীবিলাকৰ ভিতৰত ভালদৰে মছলা আৰু তেল সোমাব পাৰে। আৰু এতিয়া মই এইখিনি তেলত দি দিম। ষ্টিমটো মই একেবাৰে কমাই ৰাখিছোঁ। আচাৰ বনালে আচলতে অলপমান গধুৰ তলিৰ কেৰাহী হ'লে ভাল, যাতে মিডিয়াম ষ্টিমত আপোনালোকে বহুত দেৰিলৈকে মছলাখিনি আৰু বস্তুখিনি ভাজি থাকিব পৰা যায়। কিন্তু মোৰ এই কেৰাহীখন অলপ পাতল, সেইকাৰণে মই ষ্টিমটো সদায় কমাই ৰাখিব লাগে। এতিয়া মই ইয়াতে এটা ডাঙৰ তেজপাত ফালি দি দিছোঁ। লগতে এতিয়া ইয়াত মই অলপমান হালধি পাউডাৰ দিছোঁ আৰু লগতে অলপমান নিমখো দি ল'ম। নিমখটো আপোনালোকে নিজৰ আন্দাজমতে দিব। আচাৰত অকণমান নিমখ বেছি হ'লে বেয়া নহয়, কাৰণ আচাৰ তেতিয়াহে বহুদিনলৈকে বেয়া নোহোৱাকৈ থাকে। আৰু লগতে এতিয়া মই দিছোঁ অকণমান ধনিয়া গুড়ি আৰু অকণমান কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ। কাশ্মীৰী জলকীয়া গুড়ি দিলে আচাৰৰ ৰংটো বৰ সুন্দৰ হয় দেখিবলৈ, কিন্তু এইটো চিলি পাউডাৰৰ নিচিনা জ্বলা নহয়, অকল দেখিবলৈহে ৰঙচুৱা হয়। আৰু এতিয়া মই ভালকৈ গোটেই সামগ্ৰীখিনি মিলাই লৈছোঁ। অলপমান ভাজি উঠি এতিয়া ইয়াত মই আগতে টাৱাত গৰম কৰি শুকানে গুড়ি কৰি লোৱা মছলাখিনি ওপৰত দি দিছোঁ। ষ্টিমটো মই একেবাৰে কমাই ৰাখিছোঁ। এইখিনি মছলা আগতে অলপমান ভজাই আছে, সেইকাৰণে আপোনালোকে ইচ্ছা কৰিলে আচাৰখিনি বনাই উঠি অৰ্থাৎ সামগ্ৰীখিনি লৰোৱাৰ পিছত গেছটো অফ কৰিও এইখিনি মছলা দিব পৰা যায়। কিন্তু মই বনাই থাকোঁতে অকণমান দিলোঁ, অলপ গৰম হৈ গ'লে ভাল লাগে। কিন্তু এইখিনি মছলা ভাজিবলৈ আচলতে একো নাই, কাৰণ আমি আগতেই মছলাখিনি ভাজিয়ে লৈছোঁ। আৰু এতিয়া মই তেলটো অকণমান কম দেখিছোঁ, সেইকাৰণে আকৌ অকণমান তেল দি লৈছোঁ। যিহেতু আচাৰত তেল নহ'লে ভাল হৈ নাথাকিব বহুদিনলৈকে, আৰু অকণমান তেল থাকিলেহে আচাৰ খাই ভাল লাগে, সেইকাৰণে অকণমান তেল দি লৈছোঁ। বগৰীখিনি যিহেতু ফালি থোৱা আছিলে, সেইকাৰণে গোটেই তেলখিনি শুহি ল'লে, আৰু সেইবাবে এতিয়া মই আকৌ অকণমান তেল দিছোঁ। তেলটো দি ষ্টিমটো একেবাৰে কমাই ৰাখিছোঁ আৰু অকণমান দেৰি লৰাই আমাৰ আচাৰ ৰেডি হৈ যাব। এতিয়া মই ইয়াতে এচামুচ ভিনেগাৰ দি লৈছোঁ। আপোনালোকে নিদিবও পাৰে, কিন্তু ভিনেগাৰ দিলে আচাৰটো কিছুদিন ভাল হৈ থাকে, মই সেইবাবেই দি লৈছোঁ। গেছটো এতিয়া মই অফ কৰি দিছোঁ আৰু সামগ্ৰীখিনি এবাৰ ভালকৈ মিহলাই দিছোঁ। আমাৰ বগৰী আচাৰ খাব পৰাকৈ ৰেডি হৈ গৈছে। এইখিনি ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই ল'ব। গৰমে গৰমে বটলত নভৰাব, তেতিয়া ইয়াৰ পৰা ভাপ ওলায়, আৰু ভাপ ওলালে আচাৰটো বেয়া হৈ যায়, সোনকালে ভেঁকুৰ মাৰি যায়। সেইবাবে সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে বটলত আচাৰটো ভৰাই থ'ব। আশা কৰোঁ আপোনালোকে আজিৰ ৰেচিপিটো ভাল পাইছে। ভাল পালে লাইক এটা কৰিব। গতিকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, ধন্যবাদ।